ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ মৰম আৰু তেখেতসকলৰ মোৰ ওপৰত বিশ্বাসে আজি মোক যি বিধানসভাত যিখিনি মই অলপ কৰিব পাৰিছোঁ সেইটো তেখেতসকলৰ মৰমৰ কাৰণে পাৰিছোঁ। আৰু এতিয়া যিহেতু এটা পৰিস্থিতি আপোনালোকে দেখিছে গোটেই পৃথিৱীজোৰা আৰু যিটো এটা প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হৈছে, গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জ সঁচাকৈ দেখা দিছে। এনে পৰিস্থিতিত মই ভাবোঁ যে অসম চৰকাৰ, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি যে 3 কোটি গছ ৰোৱাৰ পৰিকল্পনা লৈছোঁ, যোৱা বছৰ 1 কোটি ৰুইছিলোঁ আৰু প্ৰত্যেক জেগাতে তেখেতৰ নেতৃত্বক দেখি এতিয়া মানুহে প্ৰেৰণা লৈ যিহেতু চব জেগাতেই গছ প্ৰকৃতি সংৰক্ষণত আমি চবেই লাগিছোঁ। এনে সময়ত জোনাই আৰু ধেমাজি জিলাৰ একমাত্ৰ ৰেইন ফৰেষ্ট, পবা ৰেইন ফৰেষ্ট, ইয়াক ৰিজাৰ্ভ ফৰেষ্টৰ পৰা উন্নতকৰণ কৰি ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে কৰা গোটেই সিদ্ধান্তটো মই ভাবোঁ যে আমাৰ এই অঞ্চলৰ কাৰণে এটা ঐতিহাসিক সিদ্ধান্ত। আমি ভাবোঁ যে আজিৰ তাৰিখত যিটো গোটেই পৃথিৱীজোৰা যিটো আমি ক্লাইমেট চেঞ্জ দেখিছোঁ, অলপ ক'ৰবাত যদি অলপো আমাৰ বনজ সম্পদ আছে আৰু যিখিনি জীৱ জন্তু প্ৰত্যেককে এটা জেগা দি যিখিনি বনজ সম্পদ আছে সেইটো সংৰক্ষণ কৰি আৰু কেনেকৈ ইয়াক সমৃদ্ধশালী কৰা যায় তাৰ প্ৰচেষ্টা আমি সকলোৱে ল'ব লাগে। তাৰ মাজতে এইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই বিধানসভাৰ মজিয়াত যোৱাকালি যিটো সিদ্ধান্ত ল'লে, মই ভাবোঁ অসমৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে, এই পৃথিৱীৰ কাৰণে মই ভাবোঁ যে দিছ স্মল চেঞ্জেছ, অলপ এনেকুৱা সিদ্ধান্তবোৰে আমাৰ জীৱশ্ৰেষ্ঠ মানুহ আৰু আমি যে জীৱশ্ৰেষ্ঠ মানুহ, বাকী প্ৰকৃতিৰ আমাৰ যিখিনি জীৱ জন্তু আছে প্ৰত্যেকৰ কাৰণে এটা যে জেগা আমি দি একেলগে যে এটা সুন্দৰ এটা পৃথিৱীত যে বসবাস কৰিব দিছে তাৰে উদাহৰণ দাঙি ধৰিছে। আৰু মই ভাবোঁ তাৰ কাৰণে জোনাইবাসী ৰাইজৰ হৈ আজি মই অশেষ ধন্যবাদ পুনৰবাৰ মুখ্যমন্ত্ৰী দিছোঁ আৰু আমাৰ পাটোৱাৰীদাক দিছোঁ। আৰু বিশেষকৈ জোনাইবাসী ৰাইজক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আৰু আপোনালোকৰ যি বিশ্বাস এইটোৱে সদায় মোক প্ৰেৰণা যোগায় এইখিনি কাম আগুৱাই নিয়াৰ কাৰণে।